আজি আমাৰ তেজপুৰৰ কামটো ইয়াত পূৰ্ণগতিত কাম চলি আছে। এই ফাৰ্নিচাৰৰ সোফাৰ কাম চলি আছে। বিচনাৰ হেডত এটা ডিজাইন হ'ব। ডিজাইনটোৰ বাবে এইখিনি বনাই থকা হৈছে ইয়াত। বাকী এইটো হৈ গ'ল ৱাৰ্ড্ৰপ। অলম'ষ্ট কমপ্লিট হৈ গ'ল কাম। লগতে এইটো টিভি কেবিনেটটোৰ কামো কমপ্লিট হৈছে। আৰু চিলিঙৰ লাইটখিনি আমি লগাই আছোঁ। তাৰ লগতে ইয়াত এটা খিৰিকী আছে, খিৰিকীটো ইনষ্টল হ'ব বাকী আছে। বাকী এইটো এটা ছিটিং এৰিয়া। সেইখিনি আছিলে। বেকত আমি ইয়াত লভাৰ্ছ লগাম, সেইখিনি কাম বাকী আছে। সেইখিনি হোৱাৰ পিছত প্ৰায় কমপ্লিট হ'ব। আৰু আমাৰ কামটোত এই যিখিনি লভাৰ্ছ দেখিছে, লভাৰ্ছখিনি আমাৰ বহুতখিনি ৰখি গৈছে। ইয়াতে কিছুমান পেনেল ৰখি গৈছে। এইবিলাক WPC লভাৰ্ছ ৰখি গৈছে, লগতে PVC লভাৰ্ছো ৰখি গৈছে। আৰু এইখিনি যিখিনি দেখিছে এইখিনি UV চিটখিনিও আমাৰ প্ৰায় 7 পিচমান 8 পিচমান ৰখি গৈছে। লগতে চেংচুৰী প্লাই ৰখিছে। আৰু এইফালে ইয়াত আছে PVC লভাৰ্ছ প্ৰায় 10 বাণ্ডলমান আমাৰ ৰখি গৈছে। গতিকে এইখিনি যদি কোনোবাই প্লেনিং কৰিছে ঘৰত লগাম বুলি, তেতিয়া আমাক ইনফৰ্ম কৰিব পাৰে। আমি এইখিনি আপোনালোকক ডিছকাউণ্টত কৰি দিয়াৰ এটা ট্ৰাই কৰিম। গতিকে এইটো চৌকাঠ পেনেলিং হৈছে। আৰু ইয়াতে এখন দৰ্জা হ'ব, দৰ্জাখনো ইয়াত বনাই থকা হৈছে। এইখিনি আছিলে। আৰু নেক্সট যদি কোনোবাই কৰিম বুলি ভাবে আমাক কমেণ্ট কৰিব। আৰু